সন্থা যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাটস্থিত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ চৌহদত 9দিনীয়া কাৰ্যসূচীৰে বিহু নৃত্য, বিহুনাম আৰু ঢোলবাদনৰ এক প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। মূলতঃ নতুন প্ৰজন্মক জাতীয় স্বাভিমান বিহুৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে আয়োজন কৰা এই কৰ্মশালাৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব পালন কৰিছে প্ৰাঞ্জলিকা হাজৰিকা আৰু শিখা ভৰালীয়ে। শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাৰ সামৰণি পৰিব অহা 16 মাৰ্চত। যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট, D24 নিউজ অসম। পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক ৰঙালী বিহুৰ শুভকামনা জনাইছোঁ। আমাৰ বিহুশিল্পী সংস্থা যোৰহাট জিলা সমিতিয়ে ইতিমধ্যে আমাৰ 5ম বৰ্ষত উপনীত হৈছোঁ। এই বিহু কৰ্মশালাখনি আজি আমি 3য় দিনত ভৰি দিছোঁ। আমাৰ 9দিনীয়া কাৰ্যসূচী আমাৰ বিহু কৰ্মশালাখনি আৰু এতিয়া ইতিমধ্যে আমাৰ প্ৰশিক্ষাৰ্থীয়ে 100ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। সঁচাকৈ খুব ভাল লাগিছে। আৰু আমি বিহুশিল্পী সংস্থাৰ আমাৰ যিখিনি আমাৰ কৰ্মকৰ্তা আছে বা আমাৰ সদস্যখিনিয়ে আমি সদায় এটাই প্ৰচেষ্টা চলাই আহিছোঁ, যাতে নৱপ্ৰজন্মই শুদ্ধ ৰূপত বিহু নাচেই হওক, ঢোলৰ ক্ষেত্ৰতে হওক, শুদ্ধ ৰূপত তেওঁলোকে বিহু নাচ শিকিব পাৰে, তাৰে আমাৰ অব্যাহত সদায় ৰাখি আহিছোঁ। ঐ নাচো নাচো লাগিছে গা Ehani, oi, oi, oi,